আজি এক্সাম আছে কস্তুৰীৰ হয় নাই আৰু বৰষুণ বৰষুণ মান বৰষুণ আমাৰ এফালে বেছিয়ে বৰষুণ নেকি কাৰণ কিয় মানে অৰুণাচল ওচৰ যে অৰুণাচল ওচৰলে মানে পাহাৰৰ ওচৰ হৈ যায়তো বৰষুণ বেছি হৈ থাকে ন কস্তুৰীক স্কুলত থোৱা হৈ গ'ল আৰু এতিয়া আমি দুইজনে যাওঁ জিমলৈ অলপ বডি চডি বনাই লওঁ নহলে সোনকালে বুঢ়া বুঢ়ী হৈ যাম নহয় এনে বুঢ়া হলুৱে গছ কাটিলে মুহা বিয়া পাতিলে বুঢ়া বুলি জিমৰ পৰা আহি গলো তাৰ পাছতে কস্তুৰীকো লৈ আহিলো কাৰণ তাইৰ চলি আছে পৰীক্ষা চলি থকাৰ বাবে সোনকালে ছুটি হৈছে মাত্ৰ 2 ঘণ্টা স্কুলত থাকিছে তাই এয়া তাইক লৈ আহিলো আৰু খাই আছে এতিয়া কুলফি কি খাইছে কস্তুৰী এইটো কুলফি কয় নেকি তুমি ভাল পোৱা নেকি এইটো খাবলৈ মাকে জীয়েকে দুইজনীয়ে খাইছে জিমৰ পৰা ওলাই যদি এইবোৰ বস্তু খাই থাকে ক'তনো আৰু ফিটনেছ ধুনীয়া হ'ব নহয় নে মই জিমত আহিছো খাবলৈ যাতে মই ফিট হৈ থাকো যে যিখিনি খাওঁ সেইখিনি জিমত কিবা হৈ যায় কিন্তু যে বডি বনাবলৈ নহয় সেইটোৱে কথা সকলোৰে লক্ষ্য বেলেগ বেলেগ থাকে কিছুমানে আহে খাবলৈ যাতে ভালদৰে মই খাই থাকিব পাৰোঁ জিমতো গৈ থাকিব পাৰোঁ কাৰণ জিমত নগৈ যদি অকল খাই থাকে তেতিয়াহ'লেতো মানুহটো বহুত ফুলি যাব নহয় জানো তেনেকুৱা ধৰণৰ কথা হৈ যায় ঘৰলৈ আহি গা পা ধুই অকণমান কিবা কিবি অলপ খাই ল'লোঁ পাতলাকৈ পাতলা মানে অলপ কমকৈ খাইছোঁ আৰু কিবা কিবি আমাৰ মালকিনে এতিয়া দহি বাতি আছে নাই দহি বাতিব লৈছে যেনিবা এইযোৰ মিচিং কাপোৰ এতিয়া দহি বাতিব লৈছে তাৰপিছতে এইযোৰ বাৰু দহি বাতি ৰেডি হ'লেই কেইদিনমান আগত এতিয়ালৈকে গ্ৰাহকক নাই পঠোৱা এইযোৰ যাব আপোনাৰ পাঞ্জাৱলৈ অসমৰ বাহিৰত যাব পাঞ্জাৱলৈ আৰু দহি কালাৰটো কেনেকুৱা লাগিছে কাপোৰযোৰৰ লগত কওকচোন আপোনালোকে ইমান ধুনীয়া লাগিছে নহয়নে বাৰু চাওকচোন ভাতটো খাই লওঁ সময়টো হৈ গৈছে এয়া হৈছে চানা চাটনি আৰু এয়া হৈছে লেহেতি ভাজি আজি ইয়াকে খাওঁ বেলেগটো একোৱেই নাই আৰু নিৰামিষ খোৱা বোৱা হৈ গ'ল ধুনীয়াকৈ আৰু এতিয়া ভাবিছোঁ মই কাম এটা কৰোঁ বহুতেই মোক সুধি আছিলে আৰু কমেণ্টতো কৈ থাকে যে মনোজ ভাই তুমি বোলে কাপোৰৰ বিজনেছ কৰা হয়নে কি কাপোৰ পায় এই কথাষাৰ মোক বহুতেই সোধে মানে 10জন যদি লগ পাওঁ তাৰে ভিতৰত মানে 4জনে সোধেই এই কথাষাৰ সেইটো কাৰণে মই ভাবিছোঁ আজিৰ ভিডিঅ'ত ধুনীয়াকৈ আপোনালোকক মই দেখুৱাই দিম যে আমাৰ কাপোৰৰ ব্যৱসায়টোত আপোনালোকে কেনেকুৱা ধৰণৰ কাপোৰ পাব আহক এতিয়া আৰম্ভ কৰি দিওঁ এইটো হৈছে ৰেকটো চাওক আপোনালোকে ইয়াত মানে যিমানখিনি কাপোৰ দেখা পাইছে আপোনালোকে সকলোবোৰ বোৱা কাপোৰ হয় এটা কথাটো হ'ল আমাৰ এই মনোজ ভাই ফেশ্বনত আপোনালোকে মাটিশালত বোৱা সকলো ধৰণৰ মেখেলা চাদৰ কাপোৰ সকলো ধৰণৰ পাব সকলো ধৰণৰ বুলি কৈছোঁ আৰু A to Z সকলো পাব মিচিং কাপোৰ বিশেষকৈ পাব আপোনালোকে ধেমাজিৰ মাটিশালত বোৱা পিয়ৰ মিচিং কাপোৰ আমাৰ গাঁৱৰ শিপিনীয়ে বোৱা মিচিং কাপোৰ পাব আপোনালোকে ইয়াত মিচিং কাপোৰ প্ৰায়ভাগ মিচিং কাপোৰে আছে 90% মিচিং কাপোৰে আছে এই ৰেকটোত খুব ধুনীয়া সুন্দৰ মিচিং কাপোৰ পাব আপোনালোকে কম দামৰ পৰা অতিকৈ বেছি দামতো আপোনালোকে পাব বাকি এইখিনি মই চকিত থৈ দিছোঁ এইখিনি হৈছে মিচিং যোৰা খুবেই ধুনীয়া ৰয়েল ব্লু য়েল্লো ব্লু চকলেট পেৰট গ্ৰীণ পাৰ্পল বিভিন্ন কালাৰত ধুনীয়া মিচিং যোৰা আছে আৰু বহুত বঢ়িয়া হয় কাপোৰ কেইযোৰ বহুতেই বেছি ধুনীয়া হয় আৰু পাব আপোনালোকে আমাৰ ইয়াত মই মুখৰ পৰা কৈ নাথাকোঁ আপোনালোকক মই দেখুৱাই যাম এইখিনি হৈছে ষ্টেবল কটন এইখিনি আপোনালোকে 1500 টকাত পাব ষ্টেবল কটন শ্বিপিং চাৰ্জ ফ্ৰী আছে আৰু আমি প্ৰায়ভাগ কাপোৰত মানে শ্বিপিং চাৰ্জ ফ্ৰীয়েই দিছোঁ আৰু বৰ্তমান যিহেতু পূজা আহি আছে শ্বিপিং দিয়াৰ কোনো প্ৰয়োজন নাই আপোনালোকে এইখিনি হৈছে ষ্টেবল কটন 1500 টকাত আপোনালোকে পাব ইয়াৰ চিম্পল এযোৰ মই ইয়াত মেলি থৈ দিছোঁ এয়া চাওকচোন ব্লু কালাৰত এইযোৰ মানে আপুনি চাওকচোন অকণমান এখন মেখেলা হয় এখন আচলতে খুব ধুনীয়া এযোৰ কাপোৰ অকণমান মই চিম্পল এযোৰ দেখুৱাই দিছোঁ আৰু আপোনালোকক এখন মেখেলা হয় আচলতে ইয়াত বগা আৰু হালধীয়া ৰংটোৱে সঁচাকৈ কাপোৰযোৰক কিবা এটা মানে ধুনীয়া দেখাই দিছে আৰু আপোনাৰ এইখন চাওক এইখন চাদৰখন হয় আচলতে এখন চাদৰখন হয় এয়া চাওক এখন চাদৰ হয় আৰু গোটেই চাদৰখনৰ বডিটোত আপোনালোকে এনেধৰণে বুটা পাব খুব ধুনীয়াকৈ দেখিছেনে ইয়াত আপোনালোকে ব্লাউজ পিচ পটি সকলোবোৰ পাই যাব খুবেই ধুনীয়া এযোৰ কাপোৰ মাত্ৰ 1500 টকাত আপোনালোকে পাই যাব শ্বিপিং চাৰ্জ ফ্ৰী থাকিব বাকি মিচিং কাপোৰৰ কথাটো মই ক'লোৱেই খুব ধুনীয়া আপোনালোকে মিচিং কাপোৰ পাব আৰু যি কালাৰৰ কাপোৰ লাগে যেনেকুৱা ডিজাইনৰ লাগে আপোনালোকে মেছেজ কৰিব নম্বৰটো থাকিব আমাৰ স্ক্ৰীনত সেইটো হৈছে আমাৰ হোৱাটছআপৰ নম্বৰ তাত আপোনালোকে হোৱাটছআপ যোগে মেছেজ কৰিব আমাক যেনেকুৱা ধৰণৰ আৰু যি কালাৰৰ মিচিং যোৰা লাগে সকলোবোৰ আপোনালোকে পাই যাব এভৰিথিং মানে সকলো কালাৰে আপোনালোকে পাই যাব যিকোনো এযোৰ মই দেখুৱাই দিওঁ নেকি এতিয়া আপোনালোকৰ মনটো অলপ ভাল লাগিব নহয় জানো
কোনযোৰ দেখুৱাম বাৰু মই হালধীয়াযোৰ নেদেখুৱাওঁ এতিয়া মই দেখুৱাম কোনযোৰ দেখুৱাম বাৰু এই পাৰ্পল কালাৰযোৰ দেখুৱাই দিওঁ ৰ'ব এই কালাৰটো বহুতে ভাল পায় আৰু ৰয়েল ব্লু কালাৰটো বহুতে ভাল পায় বাৰু কিন্তু মই পাৰ্পল কালাৰটো অলপ দেখুৱাই দিওঁ এইযোৰ চাওক মিচিং যোৰা মাত্ৰ ৩৫০০ টকাত আপোনালোকে এই কাপোৰযোৰ পাই যাব শ্বিপিং চাৰ্জ ফ্ৰী আছে এয়া চাওক এখন চাদৰখন হয় দেখিছেনে এয়া ৩৫০০ত আপোনালোকে এই কাপোৰযোৰ পাই যাব খুবেই এযোৰ ধুনীয়া মিচিং যোৰা পদ্মিনী সূতাৰ ধেমাজিৰ মাটিশালত বোৱা কাপোৰ হয় আৰু আপোনালোকে অসমীয়া গামোচাও পাব আমাৰ ইয়াত গামোচা মই দেখুৱাই দিছোঁ আপোনালোকক এয়া আছামিজ গামোচাও পাব আপোনালোকে শালত বোৱা গামোচা এয়া চাওক মই অলপ মানে ডিঙিত লৈ দেখুৱাই দিওঁ আপোনালোকক কেনেকুৱা লাগিব চাব দেই এয়া চাওক এয়া দেখিছেনে যদি আপোনালোকে গামোচা ল'ব বিচাৰে 2খন 3খন 4খন 5খন 10খন 20খন 30খন 40খন 100খন যিমান লাগে আপোনালোকক গামোচা আপোনালোকে পাই যাব এফালে ফুল থকা দুফালে ফুল থকা সকলো ধৰণৰ গামোচা পাই যাব আপোনালোকে তাৰ পাছতে নেক্সট আপোনালোকে এয়াৰককো পাব এয়া মিচিং গামোচা মানে এয়াৰকক আপোনালোকে পাই যাব এইবোৰ এয়াৰকক এয়া দহি বাতি থোৱা এনেকুৱা এয়াৰকক পাই যাব আপোনালোকে ডিঙিত ল'বলৈ খুব ধুনীয়া এয়া দেখিছেনে কাৰোবাক উপহাৰ দিম বুলি ক'লে আপোনালোকে ধুনীয়াকৈ দিবলৈ পাৰিব সুন্দৰভাৱে আৰু আপোনালোকে নুনি কটনৰ যোৰা পাব আপোনালোকে এইবোৰ হৈছে নুনি কটনৰ যোৰা অলপ ওচৰৰ পৰা দেখুৱাই দিয়া এইবোৰ বিভিন্ন কালাৰত নুনি কটনৰ যোৰা আছে শ্বিপিং চাৰ্জ ফ্ৰী থাকিব ২২০০ টকাত পাব আপোনালোকে নুনি কটনৰ যোৰা এইবোৰ নুনি কটনৰ যোৰা হয় তাৰ পাছতে আহিলে আপোনাৰ এইবোৰ হৈছে এইবোৰ ৰিবি গাচিং হয় দেখিছেনে এইখিনি হৈছে ৰিবি গাচিং তাৰ পাছতে সিঙ্গল চাদৰ যদি আপোনালোকক লাগে তেতিয়াহ'লে সিঙ্গল চাদৰ পাই যাব এয়া সিঙ্গল চাদৰ সিম্পলত পাই যাব অলপ হেভিত পাই যাব দেখিছেনে দুটা কোৱালিটিৰ সিঙ্গল চাদৰ আছে আমাৰ বৰ্তমান ইয়াত সেমি নুনিৰ এয়া এখন হৈছে আপোনাৰ সিম্পলত হ'ব ৰঙা পাৰিত সেমি নুনিৰ সিঙ্গল চাদৰ তাৰ পাছতে আপোনাৰ অলপ হেভি টাইপৰ যদি সিঙ্গল চাদৰ লাগে তেতিয়াহ'লে এখন পাই যাব দেখিছেনে খুব কম প্ৰাইজত পাই যাব আপোনালোকে মেছেজ কৰিব হোৱাটছআপ কৰিব প্ৰাইচটো গম পাই যাব লগতে অৰ্ডাৰো কৰিব পাৰিব এখন একদম হেভি টাইপত আপোনালোকে সেমি নুনিৰ সিঙ্গল চাদৰ পাব অতিকৈ কম প্ৰাইজত পাব বহুত কম প্ৰাইজত পাব যিটো প্ৰাইচ আপোনালোকে হয়তো ভবাই নাই এতিয়াও আৰু পাজক যোৰা পাব আপোনালোকে ধুনীয়া পাজক যোৰা যিবোৰ চেক যোৰা বুলি কয় কিছুমানে ধুনীয়া কালাৰত বিভিন্ন ৰং আছে ইয়াত পাজক যোৰা আপোনালোকে পাই যাব যিকোনো এযোৰ মই অকণমান আপোনালোকক খুলি দেখুৱাই দিছোঁ এইবোৰ ৰাফ ইউজ কৰিবলৈ খুব ভাল ঘৰতে আৰু অতিকৈ কম প্ৰাইজত আপোনালোকে পাই যাব পাজক যোৰা এইবোৰ চাওকচোন আপোনালোকে আমাৰ ধেমাজি কাপোৰ হয় এইবোৰ বহুত ধুনীয়া ধুবও পাৰিব যিমান পাৰে ধুব পাৰিব আপোনালোকে যিমান মন যায় পিন্ধিব পাৰিব মুঠতে একদম ঘুগুলা উঠাই দিব পাৰিব কিন্তু কাপোৰে হৈ থাকিব কোনো ধৰণৰ ইয়াত প্ৰব্লেম নাহে বিভিন্ন কালাৰৰ পাজক যোৰা আছে আপোনালোকে পাজক যোৰা পাই যাব তাৰ পাছতে আপোনালোকে পাব নাচনী ৰিহা উকা মেখেলা উকা চাদৰ আৰু এই মেচিনটো কাপোৰ চিলাবলৈ কিনিছিলোঁ 4-5 দিনমান হ'ল বাকি কিছুমান যদি অৰ্ডাৰ আহে তেতিয়াহ'লে মানে ইয়াতে চিলাই দিও আৰু এই মেচিনটোতে বাকি আৰু চিলোৱা মানুহ আছে বাৰু কিন্তু আমি যদি সময় পাওঁ তেতিয়াহ'লে এই মেচিনটোতে মানে চিলাই দিওঁ এতিয়া আহিছোঁ চুলি কাটিবলৈ চেলুনত বহি আছোঁ ধুনীয়াকৈ অপেক্ষা কৰি আছোঁ মই আজি যদি মই কাটো প্ৰায় এমাহমান চলি যায় এমাহৰ মূৰে কাটিবলগীয়া হয় আৰু নহ'লে জংঘলী হৈ যাওঁ ইমানখিনি আছিলে আজিৰ এই ভিডিঅ'টোত মই এই ভিডিঅ'টোৰ জৰিয়তে আজি আপোনালোকক আমাৰ মানে কাপোৰৰ ব্যৱসায়টোৰ পৰা আপোনালোকে কি কাপোৰ পাব কি কাপোৰ অৰ্ডাৰ কৰিব পাৰিব সেইবোৰ ক'লোঁ আকৌ এবাৰ কৈ দিছোঁ শেষত সকলো ধৰণৰ তাঁতশালত বোৱা কাপোৰ আপোনালোকে পাব টচ গামোচাৰ পৰা ধৰি মানে মিচিং যোৰাৰ পৰা ধৰি সকলো ধৰণৰ মাটিশালত বোৱা কাপোৰ আপোনালোকে পাব মেখেলা চাদৰ এইবোৰ পাব লগতে বেলেগো পাব বাৰু আপোনালোকক যি লাগে মেছেজ কৰিলে হ'ল নম্বৰটো থাকিব আমাৰ স্ক্ৰীনত সেইটো হৈছে আমাৰ ফেশ্বনৰ মনোজ ভাই ফেশ্বনৰ হোৱাটছআপৰ নাম্বাৰ তাত আপোনালোকে হোৱাটছআপ কৰিলে হ'ল নাইবা যদি কিবা ডাউট থাকে মিছা হ'ব পাৰে যদি আপোনালোকে ভয় খাইছে তেতিয়াহ'লে কল কৰিব পাৰে সেইটোৱে কথা বাকি ইমানেই লগ পাম এটি আকৌ বেলেগ ভিডিঅ'ত